আজি নগাঁও জিলাতো দেখা পোৱা গৈছে ভাৰতবৰ্ষৰ সৰ্বাত্মক বন্ধৰূপ আৰু এই মুহূৰ্তত আমি উপস্থিত আছো নগাঁৱৰ গ্ৰামীণ বিকাশৰ সন্মুখত। ইয়াত তেওঁলোকে তেওঁলোকৰ কেইবাটাও দাবী লৈ পেলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমাৰ লগত আছে নগাঁও জিলাৰ বেংক কৰ্মচাৰীসকল, লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল। আমি অকণমান আপোনাৰ ওচৰলৈ মন্তব্য ল'বলৈ যাব বিচাৰিছো যে আপোনালোকে আজি কি প্ৰতিবাদৰ কাৰ্যসূচী লৈ পেলাই এই প্ৰতিবাদী কাৰ্যসূচীটো ৰূপায়ণ কৰিছে আৰু আপোনালোকৰ কি দাবী আছে? আমাৰ দাবী যেনেকৈ ধৰক আমাৰ আৰবিলাক প্ৰাইভেটাইজেশ্যন কৰিব গৈ আছে। তাৰপিছত আপোনাৰ আমাৰ বেংকবিলাক কি কৰিছে, আউটচোৰ্চিং পৰা মানুহবিলাকৰ ষ্টাফ লৈ পেলাই কাম কৰাই আছে। যিবিলাক ধৰক বহুত বছৰ পৰা 20-30 বছৰ 40 বছৰ হৈ গ'ল, যিবিলাক ডেইলি ৱেজেছ ৱৰ্কাৰ্ছ কাম কৰি আছে, আজিলৈকে সেইটো ৰেগুলেশ্যন কৰা নাই। মই আপোনাৰ ওচৰলৈ আহিম, আপোনাৰ পৰা জানিব বিচাৰিছো মূল আপোনালোকৰ দাবী কেইটা আৰু সেই দাবী কেইটালৈ আপোনালোকে দেখা পোৱা গৈছে বহুত দিন ধৰি আপোনালোকে প্ৰতিবাদ কৰি আছে, কিন্তু ফলপ্ৰসূ একো হোৱা নাই। গতিকে আজি আপোনালোকৰ মূল দাবী কি? মূল দাবীটো হ'ল কেন্দ্ৰীয় চৰকাৰে আপোনাৰ ইতিমধ্যে আজিৰ যিটো কাৰ্যসূচী আমাৰ অল অভাৰ ইণ্ডিয়াত আমি পালন কৰিছো, এইটো হ'ল 4টা কোড আছে, যিটো কোড চৰকাৰে ইন্ট্ৰডিউচ কৰিব বিচাৰিছে। আমি তাৰ বিৰোধিতা কৰিছো। আপোনালোকে জানে যে এটা কেন্দ্ৰীয় চৰকাৰে এটা বহুত দিন আগতে এটা ব্যৱস্থা ইন্ট্ৰডিউচ কৰিছিল MNREGA নামেৰে, যিটোতে 100 দিনৰ কৰ্ম নিযুক্তি তেওঁলোকে পাইছিলে। সেইটোকে তেওঁলোকে স্কেপ কৰি আৰু এটা নতুন নাম দি পেলাই কিবা এটা ওলাইছে, যিটো আমি ঘূৰ বিৰোধিতা কৰিছো। 2 নম্বৰ আছে কি আপোনাৰ শীত বিল, যিটো কৃষি বীজ বিল আছিলে, এই বিলটো তেওঁলোকে ৰিপিল কৰিব বিচাৰে। যিটো আমাৰ এই নতুন শীত বিলটো আনিলে কৃষি খণ্ডত কৃষকসকলে আপোনাৰ ক্ষতিগ্ৰস্ত হ'ব, তাৰে আমি বিৰোধিতা কৰিছো। 3 নম্বৰ আছে ইলেক্ট্ৰিচিটি এমেণ্ডমেণ্ট, যিটো আমাৰ গ্ৰামীণ অঞ্চলত খুব দৰকাৰ, এতিয়া কৃষি কাৰ্যত প্ৰয়োজনীয় হয়। সেই বিলটো তেওঁলোকে ৰিপিল কৰিব বিচাৰিছে, তাৰো আমি ঘূৰ বিৰোধিতা কৰিছো। আৰু একেবাৰে শেষত আছে আপোনাৰ কি আমি যিটো নতুন পেঞ্চন নীতি, তাৰ ঘূৰ বিৰোধিতা কৰিছো। আমি বিচাৰিছো যে আগৰ যিটো পুৰণা পেঞ্চন নীতি এইটো ইন্ট্ৰডিউচ কৰিব। অপিএছটো ইন্ট্ৰডিউচ কৰক, কাৰণ অপিএছে কি এটা নিশ্চয়তা দিয়ে, মানুহৰ অৱসৰী জীৱনত এটা জীৱন নিৰ্বাহ চলাবলৈ এটা নিশ্চয়তা দিয়ে, যিটো আপোনাৰ নতুন NPS এইটো নিদিয়ে, নিউ পেঞ্চন স্কিমত এইটো নিদিয়ে। এইটো মাৰ্কেট লিংক থাকে, আৰু মাৰ্কেটত আপোনাৰ জানেই আপোনালোকে উত্ৰাও চৰাই আছে, যিটো উত্থান পতন আছে, যাক আমাৰ জীৱন নিৰ্বাহ কৰিবলৈ অসম হ'ব। সেইটা মূল কাৰণ আছিলে। লগতে গ্ৰামীণ বেংকে সদৌ ভাৰত গ্ৰামীণ বেংকেও ইয়াত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আমাৰো নিজাববীয়া কিছুমান আছে কাৰ্যসূচী। তাৰে মেইন কাৰ্যসূচীটো আছে, আপোনালোকে জানে যে ৱেজ চিষ্টেমত আমাৰ ইয়াত বহুতে কাৰ্য কৰি 10-12 বছৰ ধৰি তেওঁলোকক স্থায়ীকৰণ কৰিব লাগে। স্থায়ীকৰণ নকৰি তেওঁলোকে নতুনকে ৰিক্ৰুটমেণ্ট কৰিছে, যিটো অপেন মাৰ্কেটৰ পৰা, যিটো তেওঁলোকৰ জীৱনটো আপোনাৰ অনিশ্চিতত আছে। 2 নম্বৰ কি আছে, প্ৰমোশ্যন পলিচিটো লাগে আমাৰ, নতুন প্ৰমোশ্যন পলিচি এট পাৰ্ট চবৰ লগতে একে হ'ব লাগে, যিটো আমাৰ তাত নাই। আপোনাৰ আছে কি নতুন পেঞ্চন নীতি ইন্ট্ৰডিউচ কৰা নাই। এইবোৰ নানান হেৰি লৈ পেলাই আমি কৰিছো, আপোনাৰ আন্দোলন কৰিছো, কাৰ্যসূচী আমি কৰি আছো, আজিও কৰিছো। ইয়াৰ লগতে আমি আশা ৰাখো যে কেন্দ্ৰীয় চৰকাৰে, অসম চৰকাৰে এই নীতিবোৰ পৰিহাৰ কৰি ৰাইজৰ লগত থাকিব। আৰু মূল কথা হ'ল কি, এইবোৰ নকৰাৰ পথত আমি যিটো প্ৰতিবাদ কৰিম, এই প্ৰতিবাদ ট্ৰেড কোড বিল যিটো আছে, এইটোৱে আমাক নস্যাৎ কৰিব। গতিকে আমি বিচাৰিছো যে গণতান্ত্ৰিক দেশত আমি বাস কৰিছো, গণতান্ত্ৰিক দেশত প্ৰতিবাদ কৰাৰ অধিকাৰ চবৰে আছে। গতিকে এই প্ৰতিবাদ, এটা কথা সুধিব বিচাৰিছো, আপোনালোকে আজি ইয়াতে কোনসকল লোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে? আমি সদৌ ভাৰত গ্ৰামীণ বেংক অৱসৰী সন্থাৰ অসমৰ যিটো শাখা আছে, আমি তাতে অংশগ্ৰহণ কৰিছো। আমাৰ গ্ৰামীণ বেংক অসম গ্ৰামীণ বিষয়া আৰু কৰ্মচাৰী সন্থায়ো তাত আপোনাৰ অংশগ্ৰহণ কৰিছে। মই আপোনাৰ ওচৰলৈকে আহিছো। দেখা পোৱা গৈছে যে আপোনালোকে বহুদিনীয়া কেইবাটাও দাবী লৈ পেলাই এনেকে প্ৰতিবাদৰ কাৰ্যসূচী কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ আচলতে সিদ্ধান্ত, সেই সিদ্ধান্তসমূহ আপোনাৰ বিৰোধিতা কৰি এনেকে কাৰ্যসূচী গ্ৰহণ কৰে, কিন্তু তাৰ ফলপ্ৰসূ একো হোৱা নাই। গতিকে আজিও আপোনালোকে এনেকে প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি আপোনালোকে এই প্ৰতিবাদী কাৰ্যসূচীত কোনে কোনে অংশগ্ৰহণ কৰিছে? আজি এই যি প্ৰতিবাদী কাৰ্যসূচী, ইয়াত আমাৰ সৰ্বভাৰতীয় যি ARB আমাৰ মানে মূল সংগঠন, তাৰ অধীনত আমাৰ ইয়াতে আমি অসম গ্ৰামীণ বিকাশ বেংক অফিচাৰ এছ'চিয়েশ্যন আছোঁ, অসম গ্ৰামীণ বেংক এমপ্লয়িজ এছ'চিয়েশ্যন আছোঁ, অসম গ্ৰামীণ বেংক ৰিটায়াৰী এছ'চিয়েশ্যন আছোঁ, লগতে অসম গ্ৰামীণ বেংকৰ যিসকল পাৰ্ট টাইম ৱৰ্কাৰ আছে, তেওঁলোকৰ এছ'চিয়েশ্যনৰ মানুহ আছে। আমি সকলোৱে আজি ইয়াত মিলি একত্ৰিত হৈছোঁ। বিশেষকৈ আপুনি ইতিমধ্যে কোৱাৰ দৰে আমি বহুদিনীয়া যি আন্দোলনৰ কাৰ্যসূচী চলাই আছোঁ, আৰু সেই আন্দোলনৰ কাৰ্যসূচী চলোৱাত আমাৰ যি গণতান্ত্ৰিক অধিকাৰ,
সেই অধিকাৰ আমাৰ পৰা কাঢ়ি নিয়াৰ বাবে চৰকাৰে যি লেবাৰ বিলৰ যি আয়োজন কৰিছে, বলবৎ কৰাৰ যি তেওঁলোকে মানে এটা ব্যৱস্থা হাতত লৈছে, সেই লেবাৰ বিলৰ আজি ঘূৰ প্ৰতিবাদ কৰি আমি ইয়াত আহি একত্ৰিত হৈছোঁ। কাৰণ গণতান্ত্ৰিক দেশত, গণতান্ত্ৰিক ব্যৱস্থাত নিজৰ প্ৰতিবাদী কণ্ঠ প্ৰকাশ কৰা, নিজৰ প্ৰতিবাদী কণ্ঠ উত্থাপন কৰাৰ অধিকাৰ সকলোৰে থাকে। গতিকে আমি আজি শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদী কাৰ্যসূচী চলাই আছোঁ। কিন্তু অনাগত দিনত যদি চৰকাৰে আমাৰ প্ৰতিবাদৰ কোনো ধৰণৰ সঁহাৰি দিয়া পৰিলক্ষিত নহয়, হয়তো ইয়াতকৈও জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। নিশ্চয়কৈ এয়া আছিলে নগাঁও জিলাৰ যি অসম গ্ৰামীণ বিকাশ সন্থাৰ তেওঁলোকে যিসকল গ্ৰামীণ বিকাশ সন্থাৰ তেওঁলোকৰ এছ'চিয়েশ্যন আছে, অৱসৰপ্ৰাপ্ত যিসকল কৰ্মচাৰী তেওঁলোকো আছে, আৰু তেওঁলোকে কেইবাটাও দাবী লৈ পেলাই এনেকৈ প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু নগাঁও জিলাৰ এই অসম গ্ৰামীণ বিকাশ বেংকৰ তলতে এনেকৈ তেওঁলোকে প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু দেখা পোৱা গৈছে যে তেওঁলোকৰ এই প্ৰতিবাদৰ কাৰ্যসূচীয়ে কেনেকে ধৰণৰ ৰূপ লয় সেয়া হয়তো সময়ত লক্ষণীয় হ'ব। আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে কেইবাটাও দাবী জনাইছে, আৰু তেওঁলোকে কৈছে যদি কেন্দ্ৰীয় চৰকাৰৰ দাবী তেওঁলোকে মানি নলয়, তেওঁলোকে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ইতিমধ্যে তেওঁলোকে মন্তব্য